নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী এটা চৰকাৰী চাকৰি কৰিম বুলি ভাবি আছে বা নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া যিসকলে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। এতিয়া আপোনালোকৰ আগন্তুক যি অসম বিধানসভা নিৰ্বাচন সেই নিৰ্বাচনৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিবোৰ নিৰ্বাচনী সভাত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব আছে তাৰে কিছুমান সভাত CM ছাৰে ঘোষণা কৰিছে যে আগন্তুক 5 বছৰত আপোনালোকৰ 2 লাখ নতুন যুৱক যুৱতী নিযুক্তি দিব আৰু বিজেপি যিটো নিৰ্বাচনী ইস্তাহাৰ সেই নিৰ্বাচনী ইস্তাহাৰটো দিয়া আছে যে আগন্তুক 5 বছৰ তেওঁলোকে 2 লাখ যুৱক যুৱতী নিযুক্তি দিব। এতিয়া আপোনালোকৰ নতুনকৈ যি 2 লাখ যুৱক যুৱতী নিযুক্তি দিব তাৰে ভিতৰত আপোনালোকৰ 1 লাখ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডত নিযুক্তি দিব। তাৰপিছত আপোনালোকৰ শিক্ষকত দিব ৭৫,০০০ আৰু অসম আৰক্ষীত দিব ২৫,০০০। গতিকে যিসকলে দৌৰা মেলা কৰাত অলপ অসুবিধা পায় বা আপোনালোকৰ বয়সটো বেছি আছে, তাৰপিছত যিসকলৰ হাইটটো কম আছে বা যিসকলে DLED নাইবা BEd কৰা নাই তেওঁলোকে চিম্পুল মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকে চিম্পুল মেট্ৰিক নাইবা হায়াৰ ছেকেণ্ডেৰী নাইবা 8 পাছ কৰিও আপুনি এটা চৰকাৰী চাকৰি কৰিব পাৰিব যদিহে আপুনি এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰে, কিয়নো আপোনালোকৰ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ 1 লাখ নিযুক্তি দিব। গতিকে আপোনাৰ ফ'ৰ্থ গ্ৰেডৰ এনেকুৱা কিছুমান পইচা দিব য'ত আপুনি চিম্পুল 8 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকে এতিয়াৰ পৰা নিজকে ভালদৰে সাজু কৰিব লাগিব, কিয়নো আপোনালোকৰ 8 পাছৰ যিটো পদ সেই পদৰ পৰা যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটো আপোনালোকৰ বহুত বেছি কম্পিটিশ্যন হ'ব, কাৰণ আজিকালি আপোনালোকৰ কম্পিটিশ্যন দিনক দিনে বাঢ়ি গৈছে আৰু এতিয়া আপোনালোকৰ বহুজনে বিভিন্ন কোচিং চেণ্টাৰৰ পৰা কোচিং কৰি নিজকে আপোনালোকক ভালদৰে সাজু কৰিছে। গতিকে আপোনালোকৰ যিসকলে অসম আৰক্ষীত যাম বুলি ভাবি আছে তেওঁলোকে ফিজিকেল টেষ্ট লগতে ৰিটেন টেষ্টৰ নিজকে সাজু কৰক। তাৰপিছত যিসকলে DLED নাইবা BEd কৰিছে তেওঁলোকেও ভালদৰে পঢ়া শুনা কৰি থাকক, কাৰণ আপোনালোকৰ শিক্ষকত ৭৫,০০০ নিযুক্তি দিব। তাৰপিছত আপোনালোকৰ যিসকলে আপোনালোকৰ দৌৰা মেলা কৰিব নোৱাৰে বা হাইটটো কম আছে বয়স বেছি আছে তেওঁলোকে ভালদৰে পঢ়া শুনা কৰি থাকক, তেওঁলোকৰ বাবে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ 1 লাখ নতুন পদ মুকলি হ'ব। এতিয়া আপোনালোকৰ যিসকল ল'ৰা ছোৱালী অসম আৰক্ষীৰ বাবে দৌৰি আছে তেওঁলোকে মেইনকৈ ভালদৰে পঢ়া শুনা কৰক, কিয়নো আপুনি যদিহে কিবা কাৰণত অসম আৰক্ষীত নাপায় তেতিয়া যেতিয়া আপুনি যিটো থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পদ ওলাব সেই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটো যাতে আপুনি পাছ কৰিব পাৰে তেনেকুৱাকৈ নিজক সাজু কৰক। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ABUB নাইবা SI যিটো চিলেবাছ সেই চিলেবাছটোৰ লগত আপোনালোকৰ থাৰ্ড গ্ৰেড নাইবা ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষাৰ যিটো চিলেবাছ একেই হয়। আপোনালোকৰ মেথছখিনি একে আহে, ৰিজনিংখিনি একে আহে, GK খিনি একে আহে, তাৰপিছত আপোনালোকৰ ইংলিছৰ পাৰ্টটো একে আহে। আপোনালোকৰ ক'ৰবাত কম্প্ৰিহেনশ্যনৰ পাৰ্টটো থাকে ক'ৰবাত নাথাকে, আপোনালোকৰ প্ৰায়খিনি একে আহে। গতিকে আপুনি এক্সট্ৰাকৈ আপুনি থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ বাবে পঢ়িব নালাগে বা এক্সট্ৰাকৈ আপুনি অসম পুলিচৰ পৰীক্ষাৰ বাবে পঢ়িব নালাগে বা আপুনি এক্সট্ৰাকৈ ধৰি লওক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো পৰীক্ষা হ'ব তাৰ বাবে পঢ়িব নালাগে। আপুনি যিখিনি পঢ়ে সেইখিনি আটাইখিনিৰ বাবে হৈ যাব। গতিকে আপুনি যিটো পঢ়িছে সেইটো ভালদৰে পঢ়ক, বিশেষকৈ মেথছৰ যিটো পাৰ্ট সেই মেথছৰ পাৰ্টটো আপুনি ভালদৰে ক্লিয়াৰ কৰক। মেথছৰ পাৰ্টটো যদি আপুনি ভালদৰে ক্লিয়াৰ কৰিব পাৰে আপোনাৰ আটাইখিনিৰ বাবে হ'ব। তাৰপিছত আপোনালোকৰ ইংলিছৰখিনি একেই হয়, ৰিজনিঙৰ একেই হয়। গতিকে আপুনি যিখিনি পঢ়ে ভালদৰে পঢ়ক আৰু আপোনালোকে GK-টো আপুনি কেতিয়াও কমন পেলাব নোৱাৰে। গতিকে আপুনি বহুত পঢ়িব লাগিব, আপুনি পঢ়াটো সীমাবদ্ধ নকৰিব যে মই 1 ঘণ্টা পঢ়িম বা 2 ঘণ্টাকৈ পঢ়িম। আপুনি দিনটোত যিমান সময় পাৰে সিমান সময় পঢ়ক। যদি আপুনি আজি দিনটোত 5 ঘণ্টা সময় গৈছে 5 ঘণ্টাই পঢ়ক, আপুনি যদি তাৰপিছত যদি 6 ঘণ্টা সময় গৈছে 6 ঘণ্টা পঢ়ক। মাত্ৰ নিজকে ভালদৰে সাজু কৰক। আপুনি যদি চিম্পুল 8 পাছ কৰিছে, 10 পাছ কৰিছে, 12 পাছ কৰিছে আপোনাৰ বাবে চাকৰি আহি আছে। গতিকে আপোনাৰ নামত এটা চাকৰি ল'বৰ বাবে নিজকে ভালদৰে সাজু কৰক। ধন্যবাদ।